ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ এটা বিস্ফোৰক সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰক লৈ দেশজুৰি জোকাৰণি। হিমন্ত বিশ্বৰ মন্তব্যক লৈ ঢাকাত ভূমিকম্প। অসন্তুষ্ট বাংলাদেশৰ ভাৰতৰ উচ্চ আয়ুক্তক তলব। অসমৰ নিৰ্বাচন হওক বা পশ্চিমবংগৰ নিৰ্বাচনেই হওক, দুই ৰাজ্যৰ প্ৰতিখন নিৰ্বাচনী সভাতেই অবৈধ বাংলাদেশী বিৰোধী মন্তব্যৰে দেশৰ ৰাজনীতিত জোকাৰণি তুলি আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমানে সমানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো দি আহিছে ইটোৰ পিছত সিটো বিস্ফোৰক সাক্ষাৎকাৰ। বিশেষকৈ অসমৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যাক লৈ প্ৰতিখন মঞ্চত কঠোৰ স্থিতি দেখুৱাই আহিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিতৰ্কিত মন্তব্য জোকাৰণি তুলিছে দেশৰ ৰাজনীতিত। পৰিস্থিতি এনে পৰ্যায় পাইছে যে বাংলাদেশ চৰকাৰে জবাবদিহি কৰিছে ভাৰত চৰকাৰক। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 এপ্ৰিলত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বাংলাদেশত। পিছে সাক্ষাৎকাৰটোত কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই? There is a Bangladesh police in the border also. आप ऐसा नहीं है कि इसको जाके they do not accept. जो BSF क्या करते हैं, BSF बंदा को हाथ में रखता है। 30 दिन, 40 दिन, कभी 20 दिन, कभी 10 दिन तक भी हाथ में होते हैं। जब ये जगह होते हैं BDR नहीं है, उस जगह में आप उसको धक्का लगा के भेज देते हो। तो वापस भी आ जाएगा, वापस भी आ जाता है बेंगल से। দশক দশক জুৰি বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশ ক্ষতিগ্ৰস্ত কৰা বিষয়ক লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছিল এটাৰ পিছত আনটো বিস্ফোৰক মন্তব্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হোৱা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, মই পোৱা ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে পূৰ্বৰ ইউনুছ চৰকাৰৰ দৰে ভাৰত বাংলাদেশৰ বেয়া সম্পৰ্ক অটুট থাকক। हम तो भगवान को हमेशा प्रे करता हूँ, हम तो भगवान को प्रे करता हूँ कि भारत और बांग्लादेश का संबंध ना सुधरे। तब BSF ऑन गार्ड रहते हैं, ऐसे बंदूक दिखा के आर्मी भी आ जाते हैं, लोग आ नहीं सकता है। दोनों देश का जब फ्रेंडशिप हो जाता है तब असम के लिए घंटी बज जाता है। যিসকল অনুপ্ৰৱেশকাৰীয়ে নৰম ভাষা বুজি নাপায় সেইসকলক আমি গতিয়াই দেশৰ পৰা সীমান্তলৈ উলিয়াই দিওঁ। সীমান্তত BDR নোহোৱা সময়ত আমি জোৰ জবৰদস্তি বাংলাদেশলৈ উলিয়াই দিওঁ। हम क्या करता हूँ, अंधेरे का सांस लेते हुए जहाँ BDR नहीं होते हैं वहाँ हम लोग पुश बैक करता हूँ। पुश बैक आपको करना चाहिए, यू शुड पुश बैक, और एक माहौल बनाओ असम, लोग खुद ही चला जाता है। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে ক্ষুব্ধ হৈ উঠিল বাংলাদেশ চৰকাৰ। অসন্তুষ্ট বাংলাদেশ চৰকাৰে বৃহস্পতিবাৰে তলব কৰে দেশখনত থকা ভাৰপ্ৰাপ্ত উচ্চ আয়ুক্ত পৱন বাধে। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ ভাৰত চৰকাৰৰ কি স্থিতি, এই বিষয়ে বাংলাদেশ চৰকাৰে ভাৰতৰ উচ্চ আয়ুক্তগৰাকীৰ পৰা কৈফিয়ত বিচাৰে। এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে এতিয়া জোকাৰণি উঠিছে দেশৰ ৰাজনীতি, প্ৰতিক্ৰিয়া হৈছে অসমতো। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যই ক্ৰমশ উন্নত হোৱা ভাৰত বাংলাদেশৰ মাজৰ সম্পৰ্ক পুনৰ অৱনতি কৰিব বুলিও বিৰোধী শিবিৰে শংকা ব্যক্ত কৰে। সন্দেহ নাই যে এই মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকী জবাবদিহি হ'ব কেন্দ্ৰীয় চৰকাৰৰ। হয়তো বৈদেশিক মন্ত্ৰালয়ৰ ওচৰত স্পষ্টীকৰণ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। পিছে সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই বিঘ্নিত কৰিব নেকি ভাৰত বাংলাদেশৰ মাজৰ বৈদেশিক সম্পৰ্ক? হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ বাংলাদেশ চৰকাৰক কি কৈফিয়ত দিব ভাৰত চৰকাৰে, সকলো স্পষ্ট হ'ব অনাগত সময়তহে। হেপী বৰাৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।